ছাত্ৰ ছাত্ৰীসকল, মই টেন্স কাৰেকশ্যনৰ ওপৰত আজি এটা গুৰুত্বপূৰ্ণ কথা কৈ আছোঁ। তোমালোকে কথাটো মনত ৰাখিবা। যেনেকৈ দেখা, ভাৰ্বৰ পিছত প্ৰিপজিশ্যন থাকি অতীতৰ ঘটনা বুজালে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল হৈ তাৰ আগত ৱাজ বা ৱেৰ হয়। ফৰ এক্সাম্পল, হি কিল ইন দি লাষ্ট ৱাৰ। এই সেন্টেন্সটো তোমালোকে কেতিয়াবা পাজেলত পঢ়ি যাব পাৰা। ইয়াত লাষ্ট আছে, লাষ্ট থাকিলে তোমালোকে জানা পাষ্ট ইনডেফিনিট হয়, কিন্তু এই বাক্যটো পাষ্ট ইনডেফিনিট দিলে ভুল হৈ যাব। ইয়াত চোৱা, মেইন ভাৰ্বটো আছে কিল, কিলৰ পিছত ইন আছে, ইনটো প্ৰিপজিশ্যন আৰু এই লাষ্টটো পাষ্ট ইনচিডেণ্ট। গতিকে এই বাক্যটো কাৰেকশ্যন কৰিবলৈ হ'লে হি ৱাজ কিল্ড এইটো দিব লাগিব, ইন দি লাষ্ট ৱাৰ। অৰ্থাৎ এইটো হ'ল এপ্ৰপ্ৰিয়েট এনচাৰ। ইয়াত প্ৰিপজিশ্যন থকাৰ কাৰণে ৱাজটো আহিল, অৰ্থাৎ এই বাক্যটো আচলতে পেচিভ মুডত বাক্য আছিল। গতিকে তোমালোকে এনেকুৱা ধৰণৰ বাক্য পালে এইটো নিয়মত কৰি দিবা।